শ্ৰীমন্ত শংকৰদেৱ সংঘ পুবৰঙীয়া আঞ্চলিক শাখাৰ উদ্যোগত কমল নয়ন প্ৰাথমিক শাখাৰ ব্যৱস্থাপনাত আৰু ধৰ্মপান ৰাইজৰ সহযোগত মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ ৫৭৭ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ লগতে কমল নয়ন প্ৰাথমিক শাখাৰ ৰূপালী জয়ন্তী উৎসৱ অহা ২৫ আৰু ২৬ অক্টোবৰত দুদিনীয়া ভিন্ন কাৰ্যসূচীৰে পালন কৰাৰ উদ্দেশ্যে আইবাপসকলে নামি পৰিছে প্ৰস্তুতিত। আইসকলে অতিথিসকলৰ পিঠা আৰু লাৰু অন্যান্য খাদ্য বনোৱাত ব্যস্ত হৈ পৰে। চক্ৰবিহু প্ৰদৰ্শনৰ বাবে চক্ৰবিহু নিৰ্মাণ খৰতকীয়া প্ৰস্তুতি। আনহাতে দুদিনীয়া ধৰ্মীয় আৰু মনোৰঞ্জন ধৰ্মী কাৰ্যসূচীত সকলো ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰে উদ্যোক্তাই। নিউজ ডেস্ক ডিজিটেল এছএম লাইভ। গুৰু শংকৰ আমাৰ কমল নয়ন প্ৰাথমিক শাখাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পুবৰঙীয়া আঞ্চলিক শাখাৰ উদ্যোগত কমল নয়ন প্ৰাথমিক শাখাৰ আতিথ্যত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ ওলাইছোঁ আৰু আমাৰ এই কমল নয়ন প্ৰাথমিক শাখাত ২৫-২৬ অক্টোবৰ ২০২৫ তাৰিখ শনিবাৰ আৰু দেওবাৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশাল আয়োজন কৰা হৈছে। এই আয়োজনত ২৯খন প্ৰাথমিক শাখাৰ পৰা ভকত বৈষ্ণৱৰ ইয়াতে খোদ বব আৰু উপস্থিত থাকিব আমাৰ সমূহ ধৰ্মপান ৰাইজ। এই অনুষ্ঠানত ২৫ তাৰিখৰ কাৰ্যসূচী আছে বৃক্ষৰোপণ, নামঘৰ মুখ্য দ্বাৰ উন্মোচন, সম্পূৰ্ণ মুখ্য দ্বাৰবোৰ উন্মোচন হ'ব আৰু ৰাতিপুৱা ১০ বজাত দিহানাম প্ৰতিযোগিতা হ'ব। তাৰে পিছত হ'ব আমাৰ প্ৰতিনিধি সভা, তাৰে সন্ধিয়া বন্তি প্ৰজ্বলন। সেই ২৫ তাৰিখৰ দিনজোৰা কাৰ্যসূচী ইমানতে শেষ হ'ল আৰু ২৬ তাৰিখে হ'ব আমাৰ ৰাতিপুৱা নাম প্ৰসংগ, ৯ বজাত ধৰ্মধ্বজাৰ পেলন আৰু ভাগৱত শোভাযাত্ৰা হ'ব আমাৰ ১০ বজাত। আৰু এই ভাগৱত শোভাযাত্ৰাত সম্পূৰ্ণ জনজাতীয় কৃষ্টিবিলাকৰ দ্বাৰাই আমাৰ বিশাল আয়োজন কৰি ভাগৱত শোভাযাত্ৰা আমাৰ ৪ কিলোমিটাৰ ইয়াত মানে আগুৰা হ'ব। আৰু এই ভাগৱত শোভাযাত্ৰাৰ পিছতে আমাৰ মুকলি মঞ্চত মুকলি সভা হ'ব আৰু এই মুকলি সভাত আমাৰ বিশেষকৈ সন্মানীয় অতিথি, বিশিষ্ট অতিথি, মুখ্য অতিথি এইবিলাকৰ আমাৰ উপস্থিত থাকিব। আৰু এই মুকলি সভাৰ পিছতে আমাৰ আছে আকৰ্ষণ চক্ৰবিহু। চক্ৰবিহুৰ পিছতে হ'ব আমাৰ আৰু মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ বিভিন্ন ধৰণৰ কৃষ্টিৰে ইয়াত মঞ্চত সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে আৰু এই সাংস্কৃতিক সন্ধিয়াত বিশেষ আকৰ্ষণ কৰিব